হেল্ল' এভৰিৱান। আজি মই আপোনালোকৰ ওচৰলৈ 1 কেজি ওজনৰ চকলেট কেকৰ ৰেচিপি আৰু ডেকৰেশ্যনৰ ভিডিঅ' এটা লৈ আহিছোঁ। এয়া চেনি লৈছোঁ 1 কাপৰ 4 ভাগৰ 3 ভাগ আৰু গোটা চেনি এইখিনি এতিয়া মই মিক্সিত গুড়া কৰি ল'ম। 1 কাপ ময়দা আৰু ময়দাখিনি মই একেবাৰে সমান কৰি লৈছোঁ কাপটো জোখাৰে। এয়া ডাঙৰ চামুচেৰে 2 চামুচ কৰ্ণফ্ল'ৰ দিম মই। বস্তুবিলাক জোখতে মই একেবাৰে চামুচৰ সমান কৰি লৈছোঁ। 2 চামুচ কোকো পাউডাৰ, 1 চামুচ আৰু 1 চামুচৰ 4 ভাগৰ 1 ভাগ বেকিং পাউডাৰ দিছোঁ মই। বেকিং সোডা দিলোঁ 1 চামুচৰ 4 ভাগৰ 1 ভাগ আৰু নিমখ লৈছোঁ মই 1 চামুচৰ 4 ভাগৰ 1 ভাগৰ অলপমান কম, মানে আপোনালোকে ক'ব পাৰে 1 চিমটিমান দিছোঁ আৰু মিঠা বস্তুত অলপমান নিমখ দিলে খাবলৈ টেষ্টটো ভাল হয়। টেষ্টটো আৰু অলপ ভাল কৰিবৰ কাৰণে এয়া মই 10 টকীয়া গাখীৰ পাউডাৰৰ পেকেট এটা দি দিম আৰু এইখিনি যদি জুখি লওঁ ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচৰ অলপমান কম হ'ব আৰু এইখিনি এতিয়া 3-4 বাৰমান চালি ল'ম। শেষত গোটা গোটা বান্ধি থকাখিনি স্পেচুলাৰে এনেদৰে ভাঙি দিম। 3 বাৰমান চালি ল'লোঁ। এয়া শুকান সামগ্ৰীখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি ছাইডত ৰাখি দিম। এতিয়া পনীয়াখিনি ৰেডি কৰি ল'ম। তাৰ কাৰণে ডিম 5টা লৈছোঁ। ডিম 5টা প্ৰথমতে ভাঙি ল'ম। এয়া ভেনিলা এছেঞ্চ 1 চামুচ লৈ লৈছোঁ। এতিয়া বিটাৰৰ স্পীডটো 1ত ৰাখি ডিমখিনি বিট কৰি ল'ম অলপ সময়। এয়া এতিয়া অলপমান ফেনৰ নিচিনা হৈছে। এইখিনি সময়ত মই চেনিখিনি যোগ কৰিম আৰু 3/4 কাপ চেনি লৈছিলোঁ গোটা চেনি, গুড়ি কৰাৰ পিছত ইমানখিনি হৈছে। এতিয়া চেনিখিনি অলপ কৰি দি গৈ থাকিম, গোটেইখিনি একেলগে দি নাযাওঁ। এতিয়া ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল দি দিম। এতিয়া আৰু অলপ সময় বিট কৰি ল'ম তেলখিনি দি। এয়া ডিমৰ ফোমখিনি বনোৱা হৈ গ'ল। এতিয়া ইয়াত শুকান সামগ্ৰীখিনি যোগ কৰিম মই। শুকান সামগ্ৰীখিনি একেলগে দি নিদিওঁ মই, অলপ কৰি দি গৈ থাকিম। শুকান সামগ্ৰীখিনি দি মেচিনটো অলপ সময় এনেদৰে হাতেৰে ঘূৰাই ল'ব লাগে। পটককৈ যদি মেচিনটো চলাই দিয়ে তেতিয়াহ'লে চাৰিওফালে চিটিকি পৰিব। গোটেইখিনি সামগ্ৰী দি দিলোঁ। এতিয়া ভালদৰে মিক্স কৰি ল'ম। বাউলটোৰ ছাইডত লাগি থকাখিনি মাজলৈ লৈ আনি আৰু অলপ সময় মিক্স কৰি ল'ম। বেটাৰখিনি মিক্স কৰা হৈ গ'ল। এতিয়া স্পেচুলাখনেৰে আৰু অলপ সময় মিক্স কৰি ল'ম। যদি তলত গোটা বান্ধি আছে গোটেইখিনি মিক্স হৈ যাব। আৰু এবাৰ দেখাই দিওঁ বেটাৰখিনিৰ কনচিষ্টেঞ্চি কেনেকুৱা হ'ব লাগিব। এয়া ওপৰত দাঙি ধৰিলে ৰিবনৰ নিচিনা তললৈ পৰি যাব লাগিব। বেটাৰ ৰেডি। 7 ইঞ্চিৰ কেক টিন এটা আগতে ৰেডি কৰি ৰাখিছিলোঁ। চাৰিওফালে ৰিফাইন তেল সানি লৈছোঁ আৰু বাটাৰ পেপাৰ এখন লগাই দিছোঁ। এতিয়া কেকৰ বেটাৰখিনি ইয়াত দি দিলোঁ। কেকখনত মই এছেঞ্চটো ভেনিলাই দি দিলোঁ। আপোনালোকে চকলেট এছেঞ্চো ব্যৱহাৰ কৰিব পাৰে। এপাত শলা লৈছোঁ আৰু চাৰিওফালে এনেদৰে ঘূৰাই দি দিম যাতে ভিতৰত থকা এয়াৰবিলাক ওলাই আহে। এনেদৰে কৰিলে কেকৰ ভিতৰখনত ফাঁক হৈ নাযায় আৰু কেকখন দেখিবলৈ ধুনীয়া হয়। এতিয়া 3-4 বাৰমান টেপ কৰি দিলোঁ। এয়া এইখিনি এতিয়া গেছত উঠাই দিম। 10 মিনিট আগতে গেছত চচপেন এটা গৰম হ'বলৈ দিছিলোঁ আৰু এতিয়া কেক টিনটো ইয়াত উঠাই দিম। এয়া ঢাকনি লগাই দিলোঁ আৰু প্ৰায় 50 মিনিটমানৰ কাৰণে কেকটো বেক কৰি ল'ম, বা যেতিয়ালৈকে কেকটো বেক নহয় তেতিয়ালৈকে। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ, দেখিছে। এয়া লৈছোঁ ডাৰ্ক কম্পাউণ্ড আৰু হোৱাইট কম্পাউণ্ড চকলেট। এতিয়া হোৱাইট কম্পাউণ্ড চকলেটেৰে মই লেটাৰকেইটা লিখি ল'লোঁ লেটাৰ মল্ডত। লেটাৰকেইটা লিখিবলৈ চকলেটখিনি গলাওতে চকলেটখিনিত একো ব্যৱহাৰ কৰিব নালাগে, গাখীৰ বা ক্ৰীম। এইফালে কেকটোও ঠাণ্ডা হৈ গৈছে। এতিয়া কেকটো ডিমল কৰি ল'ম। এয়া কেকটো কিমান স্পঞ্জি হৈছে দেখাই দিওঁ এবাৰ। এতিয়া কেকৰ ওপৰৰ অকণমানখিনি কাটি ল'ম। তাৰপিছত মই কেকটো 3টা লেয়াৰত কাটি ল'ম। কেক কটা চুৰিখনেৰে চাৰিওফালে প্ৰথমতে
ঘূৰাই ঘূৰাই কাটি ল'ব লাগে আৰু এখন হাত ওপৰত দি ল'ব লাগে তেতিয়াহ'লে কেকৰ লেয়াৰ কেইটা সমান হয় আৰু কাটোতে এয়া কেকৰ তিনিওটা লেয়াৰ কাটি লোৱা হৈ গ'ল এতিয়া ক্ৰীমখিনি বিট কৰি ল'ম তাৰ কাৰণে মই ডিলাইট ক্ৰীমটো লৈ লৈছোঁ 2 কাপ ক্ৰীম লৈ ল'ম মই আমাৰ এইফালে দোকানবিলাকত ডিলাইট ক্ৰীমটোৱে পোৱা যায় সেইকাৰণে মই বেছিভাগ ডিলাইট ক্ৰীমটোৱে ব্যৱহাৰ কৰোঁ এতিয়া ক্ৰীমখিনি ভালদৰে বিট কৰি ল'ম ক্ৰীমখিনি বিট কৰোঁতে মোৰ প্ৰায় 5 পৰা 6 মিনিটমান সময় লাগি গৈছে সাইডত লাগি থকাখিনি দুবাৰমান এনেদৰে মই মাজলৈ লৈ আনি বিট কৰি লওঁ এনেকুৱা কৰিলে সাইডৰখিনি ভালদৰে বিট হৈ যায় নহ'লে সেইখিনি ভালদৰে বিট নহ'ব এয়া এবাৰ দেখুৱাই দিছোঁ হোৱা নাই পৰি গৈছে স্পেচুলাখনৰ পৰা এনেকুৱা হৈ থাকিলে আৰু অলপ সময় বিট কৰি ল'ব লাগে ক্ৰীমখিনি বিট কৰা হৈ গ'ল এতিয়া এবাৰ চেক কৰি দেখুৱালোঁ বাচনটো উলটাই দিলোঁ ক্ৰীমখিনি পৰি যোৱা নাই পাইপিং বেগ এখনত ক্ৰীম অলপমান ভৰাই ল'লোঁ এতিয়া কেকখন আইচিং কৰিম মই কেক বৰ্ডখনত অলপমান ক্ৰীম লগাই ল'লোঁ এতিয়া কেকৰ প্ৰথমটো লেয়াৰ দি দিলোঁ আৰু কেকখনত ভালদৰে সুগাৰ সিৰাপ লগাই ল'ম সুগাৰ সিৰাপ লগাই লোৱাৰ পিছত কেকৰ প্ৰথমটো লেয়াৰত এতিয়া ভালদৰে ক্ৰীম লগাই ল'ম এতিয়া ক্ৰীমখিনি চাৰিওফালে সমান কৰি ল'ম স্পেচুলাখনেৰে ক্ৰীমখিনি ভালদৰে সমান কৰি লোৱাৰ পিছত এয়া গলাই লোৱা চকলেট দি দিলোঁ ডাৰ্ক কম্পাউণ্ড চকলেট মই আধা কাপ লৈ লৈছিলোঁ সৰু সৰু কৰি কাটি তাত ডাঙৰ চামুচেৰে 3 চামুচ হুইপ ক্ৰীম লৈ ডাবল বইলাৰৰ মেথডত চকলেটখিনি গলাই লৈছিলোঁ এতিয়া ওপৰত চকলেটখিনি দি দিলোঁ আৰু স্পেচুলাখনেৰে সমান কৰি ল'ম চকলেটখিনি কেনেদৰে গলাই লৈছোঁ এই ভিডিঅ'টোত দিয়া নাই কেতিয়াবা মই বেলেগ কেকৰ ভিডিঅ' আপলোড কৰিলে দেখাই দিম গোটেইখিনি দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যায় প্ৰথমটো লেয়াৰৰ নিচিনা দ্বিতীয়টো লেয়াৰৰ একেদৰে কৰি ল'ম লগতে সাইডত যিখিনি খালি থাকে সেইখিনিতো ক্ৰীম ভৰাই ভৰাই লগাই ল'ম ইয়াৰ আগত হোৱাইট ফৰেষ্ট কেকৰ ভিডিঅ' এটা দিছিলোঁ তাত মোৰ ফেচবুকৰ বান্ধৱী এজনীয়ে কমেণ্ট কৰিছিলে মই কেক বনোৱা কৰবাত শিকিছিলোঁ নে সুধিছিল তেখেতে মই কেক বনোৱা ক'তো শিকা নাই এতিয়ালৈকে দ্বিতীয়টো লেয়াৰৰ চকলেটখিনি সমান কৰি লোৱাৰ পিছত এতিয়া কেকৰ শেষৰটো লেয়াৰ দি দিলোঁ ইয়াতো মই ভালদৰে সুগাৰ সিৰাপ লগাই ল'ম আৰু ওপৰত প্ৰথমতে অলপমান ক্ৰীম লগাই ক্ৰাম কোট কৰি ল'ম কেকখনৰ চাৰিওফালে অলপমান ক্ৰীম লগাই ল'লে তাক ক্ৰাম কোট বুলি কয় আৰু এনেকুৱা কৰি 15-20 মিনিট মানৰ কাৰণে ফ্ৰিজত ৰাখি দিম কেকটো এনেকুৱা কৰিলে কি হয় কেকৰ যিবিলাক গুড়া গুড়া থাকে সেইবিলাক যেতিয়া মই ফাইনেল আইচিং কৰিম তেতিয়া ওপৰলৈ উঠি নাহে আৰু ভালদৰে ক্ৰীমখিনিৰ লগত লগ লাগি যাব 20 মিনিট পিছত কেকখন ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ এতিয়া কেকখনত চাৰিওফালে ভালদৰে ক্ৰীম লগাই ল'লোঁ মানে বেছিকৈ এতিয়া ক্ৰীমখিনি সমান কৰি ল'ম স্ক্ৰেপাৰ এখন লৈছোঁ স্ক্ৰেপাৰখনেৰে প্ৰথমতে সমান কৰি ল'ম তাৰপিছত জিগজাগ স্ক্ৰেপাৰ এখন লৈছোঁ আৰু জিগজাগ স্ক্ৰেপাৰখনেৰে অলপমান সাইডটো ডিজাইন কৰি ল'লোঁ এতিয়া স্পেচুলাখনেৰে ওপৰখিনি সমান কৰি ল'লোঁ এনেদৰে বহুতবাৰ ফিনিচিং কৰি লোৱাৰ পিছত কেকখন দেখিবলৈ ফিনিচিং হয় আৰু এতিয়া কেকখন আৰু অলপ সময় ফ্ৰিজত ৰাখি দিম 5 মিনিটমান পিছত কেকখন উলিয়াই আনিলোঁ আৰু এয়া চকলেটখিনি কেকখনৰ ওপৰত ঢালি দিলোঁ চকলেটখিনি মই আৰু 2 চামুচমান হুইপ ক্ৰীম দি পাতল কৰি লৈছিলোঁ গৰম কৰি নহ'লে বেছি ডাঠ হ'লে মানে সমান কৰিবলৈ দিগদাৰি হৈ যায় এতিয়া অলপমান পনীয়া কৰি ল'লে ভালদৰে স্প্ৰেড হৈ যায় আৰু এতিয়া সাইডতো অলপমান ড্ৰিপ কৰি দিলোঁ 1M নজলেৰে কেইটামান ৰ'জ বনাই ল'ম সৰু ষ্টাৰ নজলেৰে তলৰ বৰ্ডাৰটো বনাই ল'ম
তলৰ বৰ্ডাৰটো বনাই লোৱাৰ পিছত এতিয়া নামটো বহুৱাই গলো আখৰকেইটা বনাই ৰাখিছিলো যে সিলিকন মোল্ডত তাৰ পিছত ইয়াৰ ওপৰত দি দিলো মই গোল্ডেন সুগাৰ বল কেকখনৰ ওপৰত গাৰ্নিচিং কৰিবৰ কাৰণে এয়া মই হোৱাইট চকলেট গলাই লৈছো আৰু বাটাৰ পেপাৰ এখনত ঢালি দিলো ঢালি দি এতিয়া সমান কৰি লৈ অলপ শুকাবলৈ দিম শুকুৱাৰ পিছত ভিডিঅ'ত দেখুৱাৰ দৰে কৰি লম মই ঠিক একেদৰে মই ডাৰ্ক কম্পাউণ্ড চকলেটখিনিও কৰি লম এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এইখিনি কাম কৰালৈকে মই কেকখন ফ্ৰিজত ৰাখি দিছিলো এতিয়া কেকখন উলিয়াই আনিলো আনি গাৰ্নিচিংখিনি লগাই দিলো ফুল কেইপাহৰ মাজে মাজে এনেদৰে লগাই দিলো কেইটামান বজাৰৰ পৰা কিনি অনা চকোবল লগাই দিছো ফুল কেইপাহৰ মাজত বাকি যি চকলেট বনাইছিলো সেইখিনিও লগাই দিলো এয়া হৈছে কেকৰ ফাইনেল লুক এয়া বনোৱা হোৱাৰ পিছত এতিয়া কেকটো পেকিং কৰি আছো কেকটো মোৰ অৰ্ডাৰৰ কেক আছিলে লৈ যাব আহিছে আৰু সেইকাৰণে দি পঠাবৰ কাৰণে কেকটো বহুত হাইটতো হৈছে সেইকাৰণে দুটা বক্সেৰে এনেদৰে পেকিং কৰি ললো মই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ